হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰে ৰাম ওম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশঃ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ যজ্ঞস্থলীত সতীক অনাদৰ আৰু পিতৃদক্ষক ভৰ্ৎসনা দুলৰি চন্দ্ৰ। হে ঋষি নিগদতি শুনা মহামতি, উপাসে কথা সাৱধানে, শংকৰ ৰজায়া সতী মহামায়া, উপবেশিলা সে থানে, ও দক্ষৰ ভয়ত সভাসদ যত, ও আছিলা সতী কসাই, ও কেহু নাদৰিল কেহু নমাতিল, অসন্তোষ হে শুনি মনে মনে বোলে অন্য অন্যে, কিনো কুৰ প্ৰজাপতি, ও শংকৰক দেখে দূৰভ হৈল স্নেহ, অদুহিতা তুভিন নামতি, ও ইহাৰে সেকাজে আমিও সমাজে, ও সতীক নকৰুমান, হে কৰিবেক ক্ৰোধ আমাক বিৰোধ, ইটো দুষ্টয় গিয়া, ভাগৱতৰ ৪ৰ্থ স্কন্ধত ভগৱান শিৱই তেখেতৰ লগত থকা গভীৰ আত্মতত্ত্ব, সতীৰ পিতৃ দক্ষই তেখেতৰ লগত থকা ৰাজসিক গুণসম্পন্ন অহংকাৰ আৰু সতী সাত্বিক গুণৰ গৰাকী হৈও ৰাজসিক অহংকাৰ কিমান ভয়ানক তাক প্ৰকাশ কৰি দেখুওৱাৰ
এক যেন ডাঙৰ অৱলম্বন বা এক যেন ডাঙৰ ব্যৱস্থা। এই সতীস্বৰূপ মহামায়া, এই সতীস্বৰূপ প্ৰকৃতি, এই সতীস্বৰূপ শিৱৰ ভাৰ্যাৰ য'ত অপমান হৈ যায় তাত কিমান অনিষ্ট হ'ব। এই অপমানৰ প্ৰতিকাৰ কেনেদৰে কৰিব লাগিব? মহাভকত শিৱৰ প্ৰতি বিদ্বেষ হোৱাৰ বাবেই দক্ষৰ ভয়ত শিৱৰ ভাৰ্যা আৰু দক্ষৰ কন্যা সতী যদিও যজ্ঞগৃহত আহি উপস্থিত হ'ল, অহংকাৰী আৰু অজ্ঞানী দক্ষৰ ভয়ত যজ্ঞস্থলীত উপবিষ্ট থকা সুহৃদসকলে দক্ষৰ এই কনিষ্ঠ কন্যা ভগৱান শিৱৰ ভাৰ্যা সতীক কোনেও মান্য আৰু সৎকাৰ কৰিবলৈ সাহস নকৰিলে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত ভকতৰূপী ভগৱানৰ ভাৰ্যাৰ অনাদৰ আৰু অৱহেলা, ইয়াৰ পৰিণতি কি হ'ব পাৰে? ভাগৱতে এতিয়া আমাক সেই কথা বিকত কৰিব। সেই সময়তে কৰ্ণাকণিততে অকৰন্ত দক্ষৰ পত্নী হি ভৈলাই আনন্দিত দুহিতা সহিত অসতীয়া শিৱা ৰজানী এ বসন ভূষণ বিচিত্ৰ আসন অনুদ বছয় ধৰি হাতী মহাবেগে গৈলা সেহিছেগে ও মাটিত নপ ৰে ভৰি এ আনু কইনা যত প্ৰসূতি সহিত উৎসৱ কৰি চলিলা দেখিলা সভাত সতীক সাক্ষাৎ আনন্দে সবে বেদিলা পিতৃৰ পৰা অনাদৰ আৰু অৱজ্ঞাৰ যেতিয়াই পাত্ৰ হ'ল সতী, সেই সময়তে ইজনে সিজনে কোৱা শুনিলে দক্ষৰ ভাৰ্যা বহুতীয়ে যে তেওঁ কনিষ্ঠ দুহিতা সতী যজ্ঞলৈ আহিছে বুলি। আৰু এই কথা গম পাই বসন ভূষণ আৰু বিচিত্ৰ আসন অন্য দ্ৰব্য সামগ্ৰীবিলাকো যেন আনি এনেকুৱা উৎসাহেৰে সতীৰ ওচৰলৈ সতীৰ জ্যেষ্ঠ ভগ্নীসকল আৰু তেওঁ মাতৃ পহুতি এনেদৰে উল্লাসত আগবাঢ়ি গ'ল যে সমস্তখিনিৰেই যেন চৰণ ভূমিত যেন নপৰিবই। সতীক দেখা পাই সমস্ত তেওঁলোকৰ ভগ্নী আৰু মাতৃৰ মন আনন্দৰে ভৰি পৰিছে, কিন্তু এই আনন্দৰ অনুমাত্ৰও চিন সতীৰ পিতৃ দক্ষৰ কিন্তু চকুত বা মুখত দেখা পোৱা নগ'ল। হে স্নেহে আকুলিত
ভৈলা পুলকিত নয়নৰ হে জল সূতা উলচিত ভৈলা উল্লাসিত তথাত নাৰী সকল প্ৰসূতি জননী সমস্তে ভগিনী আলিঙ্গিলা বা মেলি হে সতীৰ সুন্দৰ নিজ কলেবৰ অতিয়াই লবে হামুলি সতীৰ মাতৃ প্ৰসূতি এটা কথাতে অন্তদণ্ডত ভুগি আছিলে যে সতীৰ স্বামী শিৱক যেতিয়া দক্ষই আগৰবাৰৰ যজ্ঞত অপমান কৰি পঠাইছে এইবাৰৰ যজ্ঞলৈ সতী চাগে নিশ্চয় নাহিব। ভগৱান শিৱতো নাহেই ভগৱান শিৱই তেওঁৰ ভাৰ্যা সতীকো এই যজ্ঞত চাগে উপস্থিত হ'বলৈ নিদিব। কিন্তু সমস্ত সতীৰ জ্যেষ্ঠ ভগ্নীসকলৰ আশাহত মনক উৎসাহিত কৰি পশুটোচৰী মাতৃৰ প্ৰেমৰ দুই চকুৰ বন্যাৰ প্ৰভাৱ সতীৰ শিৰত আৰু গালত বোৱাই সতী ইমান সুন্দৰ যে সতীৰ চিন্তন ইমান মংগলময় যে সতীক দৰ্শন পোৱাৰ লগে লগেই তেওঁ ভগিনীসকল আৰু তেওঁ মাতৃয়ে সতীক গবা মাৰি ধৰি প্ৰেমৰ দুই চকুৰ নীৰ বোৱাবলৈ ধৰিলে। হে কৰি সনমান দিলন্ত আসন অকুশল বাৰ্তা পুছিল হে বিচিত বসন নানায়া ভৰণ হে আনুদ বছয় দিল যিটো শতকাৰ কৰিলাই অপাৰ অসতিক দক্ষ ৰজায়া হে শিশৱ বাক্যক ইংগিতো নকৰি থাকিলন্তম মায়া হে যিহেতু দক্ষৰ নাহি শতকাৰ অসুন্দৰী তাক জানিল হে শংকৰৰ বাক্য স্বৰূপ কৰিয়া সমস্তে সতী মানিল ভালতো আমাত কহিলা সাক্ষাৎ শংকৰে মোক বুজাই সকলে দেখিলো
প্ৰমাণ লভিলো অতান কিছু নাই সতীৰ অনাদৰ দক্ষৰ পৰা যেতিয়া পালে বুলি সতীয়ে গম পালে, সতীয়ে যেতিয়া বুজি পালে তেওঁ স্বামী শিৱই কোৱা প্ৰতিটো বাক্যই সত্য, দক্ষস্বৰূপ প্ৰজাপতি অহংকাৰ আৰু অভিমানত নিমজ্জিত হৈ সতীক অপমান কৰিব বুলি কোৱা শিৱৰ বাক্য যেতিয়া দক্ষৰ ওচৰত আখৰে আখৰে পালন হৈ গুচি গ'ল, সতী কিং কৰ্তব্য বিমোহ হ'ল। সতীৰ দেহ শোকত যেন জড় হৈ গ'ল। সতীয়ে পিতৃৰ প্ৰেম পিতৃৰ মৰম আশা কৰি আহিছিল, কিন্তু অহংকাৰ আৰু জেদত সতীৰ প্ৰতি দক্ষই তেনেকুৱা ধৰণৰ কোনো কন্যাসুলভ মৰম আৰু চেনেহো প্ৰকাশ কৰি নেদেখুৱালে। যদিও মাতৃ আৰু ভগ্নীসকলে আহি সতীক যদিও আদৰ সন্মান কৰিছে, দক্ষৰ অনাদৰ আৰু অৱহেলাৰ বাবে ইতিমধ্যে সতী জড়স্বৰূপ পাষাণলৈ ৰূপান্তৰ হৈ গৈছে। অৰ্থাৎ কন্যাসকলে সদায় বেছিকৈ বিচাৰে পিতৃৰ মৰম আৰু পুত্ৰসকলে সদায় বেছিকৈ লাভ কৰে মাতৃৰ মৰম। পুৰুষ আৰু প্ৰকৃতিৰ অভিন্ন সম্পৰ্ক। ভাগৱতৰ ৪ৰ্থ স্কন্ধত দক্ষস্বৰূপ পিতৃৰ সতীস্বৰূপ কন্যাই তেওঁৰ পৰা বিচাৰে সদায় নিৰ্মল প্ৰেম আৰু অন্তৰৰ প্ৰকৃত মৰম। এই প্ৰকৃত মৰম আৰু প্ৰেমৰ পৰা যেতিয়া তেওঁ বঞ্চিত হ'ল, শিৱই কোৱা বাক্য যেতিয়া সত্য বুলি প্ৰমাণিত হ'ল, সতী সেই যজ্ঞৰ স্থলীতেই জড় হৈ গ'ল আৰু মাতৃ আৰু ভগ্নীসকলে তেওঁক যে আদৰ কৰিছে এই কথা তেওঁ গমকি নাপালে। হে নাহিকে জগত ভাগ শংকৰৰ ও আচৰিলাম হাদ্ৰোহ হে প্ৰভুজী কহিলা স্বৰূপ বুলিলা অভলা দক্ষম হামোহ ও পাছে সেই থানে সভা বিদ্যমানে অজলিল কোধ সতীৰ হে জৰে ঘৰ্মচয় কম্পিল হৃদয় অব্যথিত ভৈলা শৰীৰ সতীয়ে তেওঁ স্বামী শিৱৰ প্ৰতিটো কথাই সত্য বুলি প্ৰমাণ পাই গ'ল। দক্ষই যে এই যজ্ঞত ৰাজসিক তেওঁ অহংকাৰকে প্ৰতিফলন ঘটাব বিচাৰিছে, এই কথাক তেওঁ কৰা অনাদৰ আৰু অৱজ্ঞাৰ যোগেদি তেওঁ বুজি পাই গ'ল। তেওঁ স্বামীৰ প্ৰতি ৰখা দক্ষৰ যি ক্ৰোধ, যি প্ৰতিশোধ মনোভাৱ, ইয়াৰ প্ৰতিফলন তেওঁ কন্যা সতীক কৰা অৱজ্ঞা আৰু অৱহেলাৰ যোগেদি যেতিয়া প্ৰতিফলিত হ'বলৈ ধৰিলে, তেতিয়া সতীয়ে সেই সভাৰ মাজতেই ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হ'বলৈ ল'লে। তেওঁ দেহ কঁপিবলৈ ধৰিলে আৰু শৰীৰৰ পৰা ঘাম ওলাবলৈ আৰম্ভ কৰি দিলে। হে শিবেলা লোকৰ
বিকল বিচৰ অমিলিল ক্ৰোধ দেখিয়া এই বোলে তিনি লোক আজি নষ্ট হব অসতিৰ ক্ৰোধ দেখিয়া এই সতীৰ লগৰ যতয় অনুচৰ হিমনিমন্তয়া দি কৰি এই বোলে প্ৰতিকাৰ আজি কৰোঁ আৰু অধ্যক্ষক সভা তমাৰি সমস্ত লোকেই সতীৰ ক্ৰোধ দেখি ভাবিবলৈ বাধ্য হৈ গ'ল যে এই ক্ৰোধৰ অগ্নিয়ে তিনি লোককেই যেন আজি জ্বলাই ভস্ম কৰি দিব। সতীৰ লগত যোৱা তেওঁ পুত্ৰস্বৰূপ মণিমন্ত আদি অনুচৰসকলে সতীস্বৰূপ মাতৃক দক্ষই সভাৰ মাজত কৰা অৱজ্ঞা আৰু অৱহেলাৰ প্ৰতিকাৰ কৰোঁ বুলি দক্ষকেই যেন তেওঁলোকে নিশেষ কৰি দিব এনে মনোভাৱকে প্ৰকাশ কৰিবলৈ ল'লে। হে সতীৰ অমান্য দেখা বিদ্যমান আৰু মহেশৰ দেশ হে উঠিলতে খনে সবে ভূতগণে অকৰিয়া ক্ৰোধ নিশেষ ও পাছে মহামায়া তাসম বা কচায়া অনিষেধিলাতে তীক্ষ্ণ হে শুনা ভূতগণ অযোগ্য এখন আমাৰ আগে মৰণ ভূত পেট প্ৰমথ আদিয়ে সতীৰ ক্ৰোধ উঠা দেখি দক্ষৰ দুৰ্ব্যৱহাৰৰ বাবেই তেওঁলোকৰ মাতৃস্বৰূপ সতীয়ে ইমান মনত কষ্ট পাইছে বুলি তেওঁলোকে যেতিয়া অনুভৱ কৰিলে তেতিয়া তেওঁলোকে শিৱক কৰা অপমান আৰু সতীক কৰা অৱহেলা এই সমস্তখিনিৰেই প্ৰতিকাৰ কৰোঁ বুলি আগবাঢ়ি যাবলৈ উদ্যত হ'ল। আৰু সতীয়ে তেওঁ হ'ল মহামায়া। তেওঁ সমস্তখিনিলৈকে চালে আৰু চাই পেলাই তেওঁলোকক তেনেধৰণৰ কাৰ্য কৰিবলৈ বাধা দিলে আৰু ক'লে যে হে ভূতগণ, তোমালোকে শুনা, এইখন ঠাইত তোমালোকে আৰু কিবা এটা প্ৰতিকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াত আগতে মই নিজেই প্ৰাণদান দিব লাগিব। এই সতীৰ বচন শুনি ভূতগণ অনমাতি ক্ৰোধে বহিলা হে শুনা কুৰুৰায় কথা সমুদায় অপাছে সতী যি কৰিলা
সতীৰ বাক্য শুনি ভূত প্ৰেত গণে কোনো ধৰণৰ বাক্য প্ৰকাশ নকৰি মহাক্ৰোধেৰে সকলো বহি গ'ল আৰু মৈত্ৰেয়স্বৰূপ গুৰুজনাই কুৰুৰাই স্বৰূপ কৌৰৱ বংশৰে এই বিদুৰ স্বৰূপ মহামতীক এই তত্ত্ব কথা বিকত কৰি আছে। আৰু মৈত্ৰেয় ঋষিয়ে কুৰুৰাই স্বৰূপ বিদুৰক ক'লে যে ইয়াৰ পাছতনো কি হ'ল হে বিদুৰ মহামতী, তুমি সেই কথা শ্ৰৱণ কৰা। হে কুধৰ বেগত ষষ্ঠ শৰীৰত অখানি কুসতীৰ নাই হে শুনায়া সভাক আতি চন্দবাক ও বুলিলা দখ কসা এ শুনিও কদখ শিৱৰ বিপক্ষ ও নাম মাত্ৰ তুমি দ্বিজ হে কৰ্ম মাৰ্গ ছয় নিজাশ্ৰমময় ও তুমি তাত ভবীজ। প্ৰথম বাক্য ৰাখিলে দক্ষক উদ্দেশ্যি দক্ষৰ কনিষ্ঠ কন্যা সতীয়ে, আৰু সতীক এবাৰ সতীয়ে পিতৃক সম্বোধন কৰিছে দক্ষ বুলি, যে হে দক্ষ, মোৰ স্বামীস্বৰূপ পৰম পবিত্ৰ শিৱস্বৰূপ মহাভকতৰ হে বিপক্ষ, তুমি নামত মাত্ৰ দ্বিজ। কৰ্মৰ ভুল জটিল মাৰ্গক তুমি প্ৰৱৰ্তন কৰি তুমি এই কৰ্ম মাৰ্গৰ মাজত যেন সদায় প্ৰচাৰ হৈছা এটা দম্ভৰ বীজ হিচাপে, আৰু এই দম্ভৰ বীজেৰে তুমি তোমাৰ নিজৰ শ্ৰম সাব্যস্ত কৰিছা। হে যিটো শংকৰৰ নাহি আত্মপৰ অসত মিত্ৰয় দাসীন হে সমস্তৰে আত্মা সুহৃদ ঈশ্বৰ অনাহিতা নক তো ভিন এ সমস্ত লোকৰ কাৰণ শৰণ একান্ত সন্ত্ৰ আশ্ৰয় সিটো শংকৰক তুমি ব্যতিৰেকে অবিদেশ কোনে কৰয় হে পৰম দুৰ্জন অতি অল্পজন অহোয়া বোলে মহাজন হে নুহিকে উত্তম কেৱলে অধম ও সামান্য নহি লক্ষণ সতীয়ে তেওঁ পিতৃ দক্ষক ক'লে
যে যিজন শংকৰৰ আপোন আৰু পৰ ভাৱ নাই, সত্য আৰু মিত্ৰ ভাৱ নাই, যিজন সমস্ত জনৰ মাজত সদায় উদাসীন, যিজন সমস্তৰে আত্মাস্বৰূপ সুহৃদ ঈশ্বৰ, যিজনে ঈশ্বৰ স্বৰূপ ৰূপ লৈ সমস্ত জনকেই সদায় মিত্ৰ বুলি জ্ঞান কৰে, সুহৃদ বুলি জ্ঞান কৰে, আৰু এই সমস্তকে সুহৃদ বুলি ভবা এই শিৱস্বৰূপ আত্মাৰো তুমি সন্ত লক্ষণ দৰ্শন নাপায় তুমি এইজনকো অসন্ত দেখিলা আৰু এইজনক তুমি মান্যতা নকৰিলা। সমস্ত লোকৰ কাৰণ আৰু শৰণ একান্ত আশ্ৰয় কেৱল সন্তজনক। এই সন্তস্বৰূপ শংকৰক শিৱক তোমাৰ বাহিৰে কোনে বিদ্বেষ কৰে? তুমি মোক দেখুৱাই দিয়াচোন। এই বুলি সতীয়ে তেওঁ পিতৃতক্ষক বাক্য ৰাখিলে। আৰু তুমি নিজেই পৰম দুৰ্জন, তুমি তেনেই সাধাৰণ, আৰু তুমি সাধাৰণ হৈও নিজকে মহাজন বুলি জাহিৰ কৰিব বিচাৰা, আৰু তুমি হ'লা অধম, আৰু তুমি নিজকে উত্তম বুলি প্ৰমাণ কৰিব বিচাৰিছা। তোমাৰ লগততো উত্তমৰ কোনো লক্ষণেই প্ৰকট হোৱা মই দেখা নাপালোঁ। এই বুলি ভগৱান শিৱক কৰা অপমান, শিৱৰ ভাৰ্যা সতীক কৰা অৱহেলা, এইখিনিত অতিষ্ঠ হৈ দক্ষৰ ভুল আৰু দোষ তেওঁ কনিষ্ঠ কন্যা সতীয়ে সম্পূৰ্ণৰূপেৰে উন্মুক্ত কৰি দেখাইছে। হে কহুৱাৰ ভেদ শুনা পৰিছে ন, ওজাৰ যে নপবৰ্তন, হে যাক সাধু বুলি যাক মানুহ বুলি, অজাকবা বুলি দুৰ্জন, হে অল্প গুণচয় প্ৰচুৰ কৰয়, অপৰম শীত পুৰুষে, যিটো দুখচয় তাকে স্মৰয়, অকহয় গুণ নিশেষে। আৰু সতীয়ে কাক সাধু বুলি কয়, কাক সন্ত বুলি কয়, কাক উত্তম বুলি কয়, কাক অধম বুলি কয়, কাক সজ্জন বুলি কয় আৰু কাক দুৰ্জন বুলি কয়, তাৰ তত্ত্ব তেওঁ পিতৃতক্ষক বেকত কৰিলে। কৈছে যে যিজনে আত্মাৰ গুণক প্ৰচুৰ কৰি সদায় প্ৰকাশ কৰে, যিজনে দোষক নহয় সদায় গুণক বিস্তাৰ কৰে, সেইজনেই হ'ল শিৱ। কিন্তু যিজনে কেৱল দোষকেই সদায় মনত ৰাখি দোষৰ কাৰণে কেৱল দণ্ড বিধান কৰাৰ কথা ভাবি থাকে, সেইজন হ'ল দুৰ্জন, আৰু সেই দক্ষ সেইজনেই হ'লা তুমি। সেহি মহাসন্ত পৰম মহন্ত, অ সাধুৰ মধ্যে প্ৰধান, সিটো গুণ যত নাহিকে তোমাত, অনুহিকে তাৰ সমান, অ জীৱা সাধাৰণ তাৰো ভিন্ন মন, অবচিত মাত্ৰ বোলয়, হে দুখক গুণক কৰিয়া মনত, অবহাটো টান
কয় ই তাহাৰ সন্মত নাহিকে তোমাত তুমি নিজয় শুয়াক নুহিকা উত্তম নুহি সাধাৰণ গুণত কোৱা দুখক তথাপি তোমাক মানি আপোনাক অথাপিলা তুমি সুখ্যাতি হি আনু মহন্তৰ দুৰ্যশ থাপিলা আপোনাক ধূপাতি হি লোভিলা পাতে ক নিন্দি মহেশে ক বিপহে নয় অহংকাৰে দ্বিজ নাম শুনি নসহে সমূলি উপদেশে আমাৰে দুৰ্জন খবৰ নিন্দা মহন্তৰ নুহি কয় দভূত যিহতু দেহত আত্মাহে নমত মানিলা তুমি প্ৰস্তুত সতীয়ে তেওঁ পিতৃ দক্ষৰ ৰাজসিক অহংকাৰ আৰু অভিমানক এনেদৰে প্ৰকট কৰি দেখাইছে যে হে দক্ষস্বৰূপ দ্বিজ, তুমি যেন দ্বিজসকলৰ মাজতে এক ডাঙৰ কলংক। তুমি নিজৰ কৰ্ম আৰু কাণ্ডক প্ৰাধান্য দিবলৈ গৈ তুমি সন্তজনৰ লগত সাক্ষাৎ হৈ থকা যিবিলাক সদ্গুণ, এই সদ্গুণবিলাকক তুমি অজ্ঞান আৰু অবিদ্যাৰ যোগেদি দৰ্শনেই নাপালা। তুমি ইমানেই দুৰ্জন যে তুমি শিৱস্বৰূপ মহন্তজনক নিন্দা যে কৰা, ইয়াত আৰু মই কোনো অদ্ভুত বা আচৰিত হ'ব লগা নাই, যিহেতু তুমি দেহ তত্ত্বকে জানা। তুমি মোৰ স্বামী শিৱৰ দৰে আত্মাৰ তত্ত্বক তুমি অনুভৱ কৰিব নোৱাৰা, যিহেতু তুমি অহংকাৰত উন্মত্ত, তুমি হ'লা ৰাজসিক গুণ সম্পন্ন। হে সদা জৰময় যেন সবচয় ইটো দেহখন মাত্ৰ হি তাতয় অহংকাৰ কৰি বাৰম্বাৰ অনভলা কিছু ৰূপাত্ৰ নিন্দিলা শিৱক জগত জীৱক ভূতান কিবা পৰাভৱ হি যেন কোনো নৰ শিলত নখৰ দিলে কপচন দঘাৱ সতীয়ে পিতৃ দক্ষক বুজাইছে আৰু ক্ৰোধৰ অগ্নিত প্ৰকট হৈ তেওঁ কৈছে
যে হে মোৰ পিতৃ দক্ষ, তুমি অজ্ঞান আৰু অবিদ্যাৰে তোমাৰ দেহকেই তুমি আত্মজ্ঞান কৰা। তোমাৰ দেহত থকা আত্ম অভিমানে আত্মাৰ যি তত্ত্ব, এই তত্ত্বক স্পৰ্শই কৰিব নোৱাৰে। আৰু সেইটো বাবেই তুমি কি কৰা উচিত, কি কৰা অনুচিত তুমি তাকো নাজানা। এই জগতৰ জীৱস্বৰূপ শিৱময় শান্তজনক তুমি যে নিন্দা কৰিলা, এই নিন্দাই তেওঁক স্পৰ্শই নকৰে। কিয়নো যিদৰে কঠিন শিলত আমি নখেৰে সৈতে আঘাত কৰিলেও শিলৰ কোনো আঘাত নহয়, মোৰ স্বামী শিৱস্বৰূপ মহাভকত পৰম মহন্ত তোমাৰ অজ্ঞান আৰু অবিদ্যাৰ দুৰ্ব্যৱহাৰে তেওঁক স্পৰ্শই কৰিব নোৱাৰে। হে ভাগৈ নখচয় শিলাৰ কি হয়, হে মহন্ত ৰোষে হীনয়, হে কিন্তু মহন্তৰ চৰণৰ ৰেণু অদুৰ্জনক কৰে ক্ষয়। আমি যদি শিল এটাক আঁচুৰি দিওঁ তেতিয়াহ'লে শিলৰ ক্ষতি নহয়, ক্ষতি হয় আমাৰ নখৰ। এইদৰে মহন্তজনক যদিও তুমি অপমান কৰিলা, বেয়া ব্যৱহাৰ কৰিলা, এই মহন্তজনৰ চৰণৰ ধূলিত থকা পবিত্ৰতাই দুৰ্জনজনৰ দুৰ্যগ আৰু দুৰ্যোগবিলাকক দূৰ কৰি দিয়ে। হে দক্ষ, শিৱস্বৰূপ শান্তজন তোমাৰ যজ্ঞলৈ আহি তোমাৰ যজ্ঞৰ অপবিত্ৰতাবিলাকক বিনাশ কৰিছিলে। তুমি এই কথা অনুভৱেই কৰিব নোৱাৰিলা। হে যদ্যপি পৰম পুৰুষ ঈশ্বৰ নকৰিলা প্ৰতিকাৰ, হে তথাপিতো তাৰ চৰণৰ ধূলি হে চিন্তিবে তোমাৰ মাৰ। যদিও পৰম পুৰুষৰ অংশস্বৰূপ মোৰ স্বামী শিৱই তুমি কৰা অহংকাৰ আৰু অপমানৰ কোনো প্ৰতিকাৰ নকৰিলে, কিন্তু হে পিতৃ মোৰ দক্ষ, তেওঁ চৰণৰ ধূলিত যিমান পবিত্ৰতা আছে, সেই ধূলিময় শিৰত লৈ মই আজি তোমাক কৈছোঁ, তোমাৰ এই অহংকাৰ আৰু অবিদ্যাক তেওঁ পবিত্ৰতাই বিনাশ কৰিব। হে হিমতে সতী দক্ষক সম্পত্তি, হে অনেক নিন্দা কৰিলা, হে পূৰ্বৰ আক্ষেপ দক্ষ ৰজতে ক, হে পুনু কহিবা কলৈলা, ও হৰিনাম এই বুলি সতীয়ে দক্ষক নিন্দা কৰি ক'লে যে তুমি কৰা অহংকাৰ, তুমি কৰা তিৰস্কাৰ আৰু তুমি কৰা মোৰ স্বামী শিৱৰ প্ৰতি দুৰ্ব্যৱহাৰে তোমাৰ যিমানবিলাক অহংকাৰ আৰু উন্মত্ততা আছে, এই সমস্তখিনিকেই তেওঁ বিনাশ কৰি দিব। শিৱস্বৰূপ মোৰ স্বামীৰ লগত থকা পবিত্ৰতা আৰু শুদ্ধতা, মই তেওঁ ভাৰ্যাৰূপেৰে কৰা তেওঁ সেৱাৰ যি মহত্ব, এই মহত্বক হে দ্বিজস্বৰূপ অহংকাৰী অভিমানী, হে কৰ্মকাণ্ডৰ অহংকাৰেৰে পৰিপুষ্ট হে যজ্ঞৰ সাধক, ভগৱন্তৰ নিৰ্মল ভকতৰ ভক্তিৰ নিগুণ আনন্দক তুমি অনুভৱেই কৰিব নোৱাৰা। এই বুলি মাতৃ সতীয়ে ভূতপেট গণৰ লগত দক্ষৰ যজ্ঞত উপবিষ্ট হৈ দক্ষৰ ৰাজসিক যজ্ঞত সতীৰূপী শান্ত, সতীৰূপী শুদ্ধ ভক্তি আৰু জ্ঞানৰ যে অনাদৰ হয়, এই কথা তেওঁ নিজেই স্বীকাৰ কৰি
তেওঁ স্বামীস্বৰূপ মহাশান্ত শিৱৰ মহান বাক্য সত্য বুলি আখৰে আখৰে প্ৰমাণিত হ'লত সতীয়ে অনুভৱ কৰিলে তেওঁ স্বামী শিৱৰ মহত্ব আৰু লগতে তেওঁ সম্পূৰ্ণৰূপে দৰ্শন পালে তেওঁ পিতৃৰ দক্ষৰ অজ্ঞান আৰু অবিদ্যাৰ পৰিমাণ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। অহাবাগী পাঠ আৰু পৰ্যালোচনাত দক্ষক সতীৰ পুনৰ ভৎসনা আৰু দেহ ত্যাগ এই শীৰ্ষৰ পাঠ আৰু পৰ্যালোচনা আমি আৰম্ভ কৰিম। আজিৰ পদ দুলৰী চন্দৰ আৰু পদৰ পৰিমাণ অলপ দীঘলীয়া আছিলে, যাৰ কাৰণে আমি পদৰ সম্পূৰ্ণ আপোনালোকক বিশেষ বিশ্লেষণ আমি আগবঢ়াবলৈ সময়ৰ অসুবিধাৰ বাবে সক্ষম নহ'লোঁ। অহাবাগী পাঠ আৰু পৰ্যালোচনাত দক্ষক সতীৰ পুনৰ ভৎসনা আৰু দেহ ত্যাগৰ পৰম পবিত্ৰ তত্ত্বকথনৰ সৈতে আমি আপোনালোকৰ মাজত ভাগৱতৰ বাকী অংশ আকৌ লৈ আহিম। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ পাঠ আৰু পৰ্যালোচনাই যদিহে আপোনালোকৰ অন্তৰ চুব পাৰিছে, আমাৰ এই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ সুহৃদসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াব, এয়াই আমাৰ প্ৰাৰ্থনা। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।